মই পানী খালো পুখুৰীৰ পৰা পুখুৰীৰ পানী খাইছে অবস্থান যা আছিল সবগুলা ভাঙি দিছে এখন নাই এটা মুড়ি চুড়িগুলা খাওয়া পাওয়া গেলে বিস্কুট মুড়ি এগুলা খাই আছে আর কোনো কিছু খাব পারা নাই ভাতো একটা পারা নাই আপোনাৰ ল'ৰা খাইছেনে মুড়ি আপোনাৰ ছোৱালীজনীয়ে খাইছেনে মুড়ি আপোনাৰ ল'ৰাজনে খাইছেনে মেৰি বিস্কুট আপোনাৰ ছোৱালীজনীয়ে খাইছেনে মেৰি বিস্কুট নাই খোৱা আপোনাৰ ল'ৰা আৰু আপোনাৰ ছোৱালীয়ে কিন্তু এই উচ্চৰিত লোকসকলৰ ল'ৰা ছোৱালী আজি মুড়ি আৰু মেৰি বিস্কুট খাই জীৱন অতিবাহিত কৰি আছে নমস্কাৰ মই উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ চৰুৱা বাক্ৰা গাঁও হয় চৰকাৰে প্ৰায় 4 বিঘা মাটিৰ উচ্ছেদ যোৱা 8 তাৰিখে আৰম্ভ কৰিছিল আৰু আজি 10 তাৰিখ এই 10 তাৰিখত উচ্ছেদ সম্পূৰ্ণ হোৱা বুলি চৰকাৰে জানিবলৈ দিয়ে হয় প্ৰায় উচ্ছেদ শান্তিপূৰ্ণভাৱে হোৱা বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে হয় শান্তিপূৰ্ণভাৱে উচ্ছেদ হৈছে কিন্তু উচ্ছেদৰ পিছৰ পৰিৱেশ কি হৈছে মুখ্যমন্ত্ৰী মহোদয় জানাটো দৰকাৰ এই অঞ্চলৰ ৰাইজে কি খাব পাইছে চৰকাৰে কি যোগান ধৰিছে আমি ৰিপৰ্টাৰ এনিৰ দৰ্শকসকলক উচ্ছেদস্থলীৰ পৰা লাইভ দেখুৱাম হয় এই দেখিছে আপোনালোকে দৃশ্য সকলো মানুহে কিবা খাব পাইছে নে পোৱা নাই কি পৰিৱেশত আছে আমি জানাৰ কাৰণে নিশ্চয় মন আছে তাৰ বাবে ৰিপৰ্টাৰ এনিৰ ফালৰ পৰা আজি বাতৰি কৰিবলৈ আহিছো উচ্ছেদ হৈ যোৱাৰ পিছত আমাৰ দায়িত্ব আছে এওঁলোক মানুহ কিন্তু সেই মানুহে কি খাব পাইছে কিদৰে আছে আমি জানিবলৈ মন নাইনে তাৰ বাবে আমি উপস্থিত হৈছো এই উচ্ছেদস্থলীত দেখিবলৈ পাইছে নিশ্চয় তেওঁলোকে এটা দুখৰ পৰিৱেশত আছে যি তেওঁলোকৰ ঘৰ তেওঁলোকৰ যে থকা সম্পত্তি আটাইবোৰ ভাঙি ইতিমধ্যে চুৰমাৰ কৰি দিছে মছজিদৰ লগতে মাদ্ৰাছা কবৰস্থান বিদ্যালয় এই আটাইবোৰ ঘৰ ভাঙি চুৰমাৰ কৰি পেলাইছে মোৰ লগত উপস্থিত আছে এজনী মহিলা মই জানো ভাঙা শেষ হৈ গ'ল ঘৰ ভাঙা শেষ হৈ গৈছে ঘৰ ভাঙি দিছে আৰু কি ভাঙিছে মছজিদ কবরস্থান ঈদগাহ মাদ্রাসা সব ভাঙি দিছে আর আমি ইয়াতে এটা ভাঙিবলৈ একো নাই সব ভাঙি দিছে না সব ভাঙিছে কল কুয়া কল সব পানির ই সব ভাঙিয়ে দিছে লাইন কাটি দিছে 7 তারিখে 8 তারিখে 6 তারিখে লাইন কাটি দিছে 1904টা পৰিয়ালে এই অঞ্চলত বসবাস কৰি আছিল মই প্ৰথমতে উল্লেখ কৰিছো যে 4000 বিঘাৰ মাটিৰ উচ্ছেদ সম্পূৰ্ণ হৈছে চৰকাৰে কৈছে যে শান্তিপূৰ্ণভাৱে উচ্ছেদ হৈছে কিন্তু শান্তিপূৰ্ণভাৱে উচ্ছেদৰ পিছত এই অঞ্চলৰ ৰাইজে আছেনে ৰাতি ভালদৰে টোপনি গ'লনে কিবা খাব পালেনে কি অৱস্থাত আছে আমি দেখাব বিচাৰিছো এটি কেম্প যেটো কেম্পত প্ৰায় 20ৰ পৰা 25 জন ল'ৰা ছোৱালীয়ে এনেদৰে খাব পাইছে না পাইছে শুই আছে মই এই কণমানিটোক দেখাব বিচাৰিছো এয়া চব টোপৰিত লাল কাল দিছে ৰাতি চাগে টোপনি অহা নাই স্থানীয় লোকে জানিবলৈ দিছে ৰাতি বৰষুণ আহিছে